জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰাত সংঘটিত হৈছে চুৰিকাণ্ড। বিলাসীপাৰাৰ জুডমুৱাৰ কালী মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড। মন্দিৰৰ গ্লাছ ভাঙি চোৰে প্ৰৱেশ কৰি লুটি লৈ যায় মন্দিৰৰ মূল্যৱান সা সামগ্ৰী। এই সন্দৰ্ভত সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিম। জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰাৰ ঐতিহ্যমণ্ডিত জুডমুৱাৰ শ্ৰী শ্ৰী কালী মন্দিৰত চোৰৰ চাফাই অভিযান। খিৰিকীৰ আইনা ভাঙি মন্দিৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে পূজাৰ মূল্যৱান বাচন বৰ্তন। ইয়াৰ পূৰ্বে চোৰে আইৰ সোণৰ ৰূপৰ আ অলংকাৰ চুৰি কৰি নিছিল। ৰিপিট, ইয়াৰ পূৰ্বেও বিলাসীপাৰৰ কালী মন্দিৰত চোৰে প্ৰৱেশ কৰি সোণ ৰূপৰ আ অলংকাৰ চুৰ কৰি নিছিল। চুৰি কৰাৰ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চোৰৰ দলটোক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ এতিয়া দাবী জনাইছে স্থানীয় ৰাইজে। আমাৰ হাতত মন্তব্য আছে। আমি এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মাজলৈ বিলাসীপাৰাৰ ঐতিহ্যমণ্ডিত কালী মন্দিৰত হোৱা চোৰৰ চাফাই অভিযান সন্দৰ্ভত মন্তব্য আগবঢ়াইছো স্থানীয় ৰাইজৰ। আমার টাকা পয়সা সোনা গহনা রূপার আছিল সোনা আছিল সব নিয়ে গেছে। এখন এলে আরো এই গেল রাতি এই কাছারে বস্তু ঘট চাটি চৌরাশি যি যি বয়ে বস্তু আছিল সব উঠি নিয়ে গেল। মুই এলে কি বুঝুন কেনতে কত বাউ করুন এতে মুসুবা আসে দেখুন কিছুই নাই। ঘর খিড়কি ঠিড়কি ভাঙা বস্তু বাহিনী গোটা লুটপুটিয়া নিয়ে গেছে আর গোটা সিসিরি বিসিরিয়ে দিয়া দিছে। আগত হয়েছে তো যে সোনা গয়না কাপড় চুপুর একেবারে টাকা পয়সা রূপা টুপা সব নিয়ে গেছে। এবারে ঘট গাছা ছাটি চৌরাশি সব নিছে। এখান আমি ধরে কমা না পাং এত বছরে সরকারও মুই আবদার করুন যে মোর বস্তু খান বারবার নিবা লাগছে আমার যিকোনো এই মন্দির খানতে লক্ষ্য রাখিবা কম আর বস্তুগুটি যদি মোক কাবাই নিয়া থাকে মোক যেনতে হলেও আনিয়া দিলে মই খুব ভাল পাম। এই কালী মন্দির জমদুয়ারগাঁওর কালী মন্দির এইটো 200 বছর আগরে এই মন্দির হব। এইটো যোৱাবাৰো 1 বছর হওয়া নাই। 1 বছর আগতে এবার সোনা গহনা তারপর টাকা পয়সা প্রায় 3 লাখ মান টকাৰ বস্তু লৈ গল। 1 বছর মানে ইলেকশনের আগে আগে আর তাৰপিছত ইজাহাৰ দেওয়া হল শালকচা থানাত, কিন্তু পুলিশে আহিল কি ইনকোয়ারি করিল কিন্তু একো করব পৰা নাই পুলিশে। আজি আকৌ এই পূজাৰী আহিছে পূজা কৰিবলৈ, আকৌ চুরি হয়েছে রাতে। সোনা গহনা নাইয়ে মন্দির সব লইছে, কিন্তু এমনি যেবিলাক কি আর কি এই যে পূজা করা চাটি কাশি কাঁসাৰৰ কাশি ঠাসি এইবিলাক যিবিলাক পূজা কৰা বস্তু সামগ্ৰী এই যে কি আছিল এইটো কি কয় চৌৰাশী চাৰিটা যে ঘণ্টা এইবিলাক সব লৈছে। এতিয়া এইটো প্ৰশাসনক কি কৰি দিব লাগিব যাতে আমাৰ এইটো বস্তু নোপোৱা যায়।